নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ বৰ্তমান 1946 শকাব্দ 1431 ভাস্কৰাব্দ চলি আছে। অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। আজি আমি আলোচনা কৰিম অসমীয়া নতুন বছৰৰ বৃশ্চিক ৰাশিৰ বিষয়ে, অৰ্থাৎ বৃশ্চিক ৰাশিত এই বছৰটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে গোটেই বছৰটো বৃশ্চিক ৰাশিৰ মানুহৰ শুভ হ'ব, সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আহকচোন। বৃশ্চিক ৰাশি গঠন হৈছে বিশাখা, অনুৰাধা আৰু জ্যেষ্ঠা নক্ষত্ৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। এই ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব 9 আৰু 29টা জ। এই ৰাশি হৈছে ব্ৰাহ্মণ বৰ্ণ আৰু জলৰাশি। স্বভাৱ অৰ্থাৎ বৃশ্চিক ৰাশিৰ জাতক জাতিকা কেনেধৰণৰ হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা সাধাৰণতে হ'ব কল্পনা প্ৰিয়। তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি ভাল পায় আৰু সেই পৰিকল্পনাসমূহ ৰূপায়িত কৰিবলৈ বিশেষ চেষ্টা কৰে। কৰ্মদক্ষ হয়। কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট চেষ্টা কৰা দেখা যায়, কিন্তু নিজৰ ভিতৰত কিছু অহংকাৰ ভাৱো থাকে। বুদ্ধিয়ক হয়, উচ্চ অভিলাষী হয়, সহজে আনৰ কথা তেওঁলোকে বিশ্বাস নকৰে বা সহজে তেওঁলোকে যিকোনো কামত সন্তুষ্ট নহয়। গৌৰৱযুক্ত হয়, নৃত্য গীত প্ৰিয় হয়, সামাজিক কামত আগৰণুৱা হয়, নিৰ্ভীক হয়, সহজে আনৰ কথা তেওঁলোকে বিশ্বাস নকৰে। ভ্ৰমণ প্ৰিয় হয়, গন্ধদ্ৰব্য প্ৰিয় হয়, লগতে বস্ত্ৰ প্ৰিয় হোৱাও দেখা যায়। এই ৰাশি মানুহৰ খোৱা লোৱাত বিশেষ ৰুচি থাকে, অৰ্থাৎ তেওঁলোকে খোৱা ক্ষেত্ৰত যথেষ্ট টকা পইচা ব্যয় কৰিব পাৰে। যদিও তেওঁলোকে বাকীখিনি ক্ষেত্ৰত কিছু কৃপণালী কৰে, কিন্তু খোৱাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও কৃপণালী নকৰে। এই ৰাশিৰ মানুহ হৈছে আনন্দ মনৰ, ভ্ৰমণ প্ৰিয়, লগতে সাহসী হয়। এই ৰাশিৰ মানুহে সহজে হাৰ নামানে। মানুহৰ লগত যিকোনো ক্ষেত্ৰত তেওঁলোকে যুক্তিতৰ্ক কৰি ভাল পায়। বৰ্তমানৰ বছৰটো অৰ্থাৎ এই বছৰটোত এই ৰাশিৰ মানুহৰ কি শুভ আছে কি অশুভ আছে। বছৰৰ আৰম্ভণিতে পাপগ্ৰহসমূহ যিহেতু বলৱান হৈ আছে, এই ৰাশিৰ মানুহৰ বিশেষ অসুবিধাৰ সন্মুখীন হ'ব। কৰ্ম, ভাগ্য, অৰ্থ আদি কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকে কিছু অসুবিধাৰ সন্মুখীন হ'ব। বছৰটোৰ আৰম্ভণিতে সৰু সুৰা দুৰ্ঘটনাৰো যোগো দেখুৱায়, গতিকে যান বাহন আদিৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটো উচিত। কিন্তু এই ৰাশিৰ মানুহৰ জেঠ মাহৰ পিছৰ পৰা ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব, কাৰণ জেঠ মাহত বৃহস্পতি গ্ৰহ যিহেতু তেওঁলোকৰ ৰাশিৰ পৰা সপ্তম ভাৱত অৱস্থান কৰিব, তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। অৰ্থাৎ সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে যিসকল ব্যক্তিয়ে কৰ্ম পোৱা নাই তেওঁলোকে কৰ্মভাগ্যৰ উন্নতি হ'ব। ব্যৱসায় বাণিজ্যৰ লগতে আৰ্থিক দিশত বিশেষ শুভ হ'ব, মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোত অৰ্থাৎ জেঠ মাহৰ পিছৰ পৰা তেওঁলোকে সকলো কামতে সফল হ'বলৈ তেওঁলোকৰ ভাগ্যৰ বল বৃদ্ধি হ'ব, অৰ্থাৎ ভাগ্য পৰিৱৰ্তন হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোত জেঠ মাহৰ পিছৰ পৰা তেওঁলোকে অৰ্থ বা গৃহ লাভৰ লগতে যান বাহন আদিৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। তেওঁলোকৰ ভাগ্য কৰ্মত বিশেষ পৰিৱৰ্তন হ'ব। বিদ্যাৰ্থীৰ বাবে বছৰটো বিশেষভাৱে শুভ হ'ব। যিসকল ব্যক্তি উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান, ৰসায়ন শাস্ত্ৰৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে বছৰটো বিশেষ শুভ হ'ব। যিসকল ব্যক্তিয়ে গৱেষণা কৰি আছে, গৱেষণাত সফল হ'ব। বিদেশ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ এই বছৰটোত ডক্তৰ, ইঞ্জিনিয়াৰ, ৰেল বিভাগ, ডাক বিভাগ আদিৰ লগতে গৃহ বিভাগত বিশেষ চৰকাৰী চাকৰি যোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কৰিব পাৰে, তেতিয়াহ'লে কৃষি কৰ্ম, ষ্টেচনাৰী, লোহাৰ সামগ্ৰী, মিঠাই আদি দোকান কৰিলে তেওঁলোকৰ বিশেষ শুভ হ'ব। লগতে এই ৰাশিৰ মানুহৰ এই বছৰটোত যান বাহন আদিৰ পৰাও বিশেষ সফলতা দেখুৱায়। এই ৰাশিৰ মানুহৰ এই বছৰটোত বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভ হ'ব। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহৰ যোগ থাকিব। লগতে সাংসাৰিক জীৱনৰ লগতে সন্তান আদি ক্ষেত্ৰত বিশেষ শুভফল দেখুৱায়। বিদ্যাৰ ক্ষেত্ৰত লগতে এই ৰাশিৰ মানুহৰ ভাগ্যৰো বিশেষ পৰিৱৰ্তন হ'ব। এই ৰাশিৰ মানুহৰ যিখিনি পৰিকল্পনা আছিলে তেওঁলোকে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু মাতৃ স্বাস্থ্যৰ যত্নৰ আৱশ্যক। বন্ধুভাৱ কিছু দুৰ্বল হোৱাৰ বন্ধুস্থানীয় ব্যক্তিৰ পৰা কিছু সাৱধান থকাটো উচিত। এই ৰাশিৰ মানুহৰ এই বছৰটোত সাধাৰণতে হাই প্ৰেছাৰ, চকু ৰোগ, কমৰ বিষ, হৃদয় ৰোগ, লগতে সৰু সুৰা কটা চিঙাও হ'ব পাৰে, গতিকে শৰীৰ স্বাস্থ্যৰ দিশত বিশেষ যত্নৰ আৱশ্যক হ'ব। প্ৰতিকাৰ সাপেক্ষে এই ৰাশিৰ মানুহে এই বছৰ হনুমান মন্দিৰ ধূপ চাকি জ্বলাব, নাইবা প্ৰত্যেক দিনা যদি হনুমান চালিচা পাঠ কৰিব পাৰে বিশেষ শুভ হ'ব। যদি সম্ভৱ হয় মাজে সময়ে কামাখ্যা মন্দিৰত থকা বগলা মন্দিৰত আহি ধূপ চাকি জ্বলাব। মাৰ ওচৰত হালধীয়া ফুল, ৰঙা ফুলৰ মালা, হালধীয়া বস্ত্ৰ, ৰঙা বস্ত্ৰ
ফল প্ৰসাদ ভোজনী অৰ্পণ কৰিলে বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহে যদি বৃহস্পতিবাৰলৈ বা মঙলবাৰলৈ দুখীয়া মানুহক দান দক্ষিণা কৰে তেতিয়াও বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব, বেলগছত যদি পানী ঢালিব পাৰে বিশেষ শুভ হয়। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এই ৰাশিৰ মানুহৰ শুভ সংখ্যা হ'ব 1 আৰু 9 সংখ্যা। ৰত্ন আহিব ৰক্তকৰৱাল আৰু মুকুতা। কিন্তু ৰত্ন ধাৰণৰ ক্ষেত্ৰত এই ৰাশিৰ মানুহে সোঁৱৰণি বা কুস্তি বিচাৰ কৰাটো উচিত। ধাৰণীয় ধাতু হ'ব এই ৰাশিৰ মানুহৰ তামা বা সোণা। অৰ্থাৎ এই ৰাশিৰ মানুহৰ সামগ্ৰিকভাৱে চাব গ'লে এই বছৰটো শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। অৰ্থাৎ যিসকল বিবাহ প্ৰাৰ্থী আছে বিবাহৰ যোগাযোগ দেখুৱায়, বিদ্যাৰ্থীৰ কাৰণে বা ব্যৱসায়ৰ কাৰণে বছৰটো বিশেষ শুভফল আহিব। কিন্তু তেওঁলোকে শৰীৰ স্বাস্থ্যৰ দিশত বিশেষ যত্নৰ আৱশ্যক হ'ব। ঘৰত মাংগলিক কৰ্ম নিশ্চয় হ'ব। কিন্তু এই ৰাশিৰ মানুহে যান বাহন চলাওঁতে কিছু সাৱধান অৱলম্বন কৰাটো উচিত। আজিলৈ ইমানেই, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।